বিকাশৰ 12 দিন। এই শ্লোগানেৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আগবঢ়োৱা হৈছে আৰ্থিক সাহায্য। মাইক্ৰ ফাইনেন্সৰ মহিলা হিতাধিকাৰীক ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদানৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বিভিন্ন দিশত ক্ষতিগ্ৰস্ত লোকক বেংকৰ জৰিয়তে প্ৰত্যক্ষভাৱে আৰ্থিক সকাহ আৰু প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য সংসাধীকৰণ উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰা হয়। আজি শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত এই উদ্দেশ্যেৰে আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকি শোণিতপুৰ জিলাৰ মহিলা হিতাধিকাৰীক প্ৰদান কৰা আৰ্থিক সাহায্য অনুষ্ঠানত তেজপুৰৰ লগতে বৰছলা আৰু ৰঙাপাৰাৰ বিধায়কদ্বয়ো উপস্থিত থাকে। আজি আমি মাইক্ৰ ফাইনেন্স ঋণ যিটো আছিলে এইবিলাক ৰেহাই দি আমাৰ আই মাতৃসকলক বাইদেউ ভণ্টিসকলক নিউ ডিউ চাৰ্টিফিকেট আজি এই সভাস্থলীতে আমি তেখেতসকলৰ হাতত গোটাই দিম। তেখেতসকলে বেংকত যাই জমা দিব আৰু কালিৰ পৰা তেখেতসকলৰ আৰ্থিক স্বাৱলম্বনৰ যিটো যাত্ৰা আকৌ নতুনকৈ আৰম্ভ হ'ব পাৰিব। প্ৰায় 1600 কোটি টকা চৰকাৰে দুখীয়া আই মাতৃ বাইদেউ ভণ্টিসকল যিসকলে কোভিডৰ আগত মাইক্ৰ ফাইনেন্সৰ পৰা ধাৰ লৈছিল, কোভিডৰ 1.5 বছৰৰ সময়ত আৰ্থিকভাৱে জুৰুলা হৈ গ'ল আৰু ঋণ ঘূৰাই দিব নোৱাৰিলে আৰু মাইক্ৰ ফাইনেন্সৰ অধিকাৰী বিষয়াই তেখেতসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছিলে। এই বাইদেউ ভণ্টিহঁতৰ জীৱন, আই মাতৃসকলৰ জীৱন বহুত কষ্টত আছিলে। ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আপোনালোকে যদি আশীৰ্বাদ কৰে আমি চৰকাৰত যদি ঘূৰি আহোঁ এই মাইক্ৰ ফাইনেন্সৰ জঞ্জালৰ পৰা এই জঞ্জটৰ পৰা আপোনাক মুক্তি দিম আৰু পৰ্যায়ক্ৰমে আমি এই জঞ্জটৰ পৰা আমাৰ মাইক্ৰ ফাইনেন্সৰ পৰা ধাৰ লোৱা বাইদেউ ভণ্টিসকলক আমি ৰেহাই দিবলৈ সক্ষম হৈছোঁ। আজিও প্ৰায় ৯৫,০০০ তেনেকুৱা বাইদেউ ভণ্টি গোটেই অসমত এই ৰেহাইটো পাব। লগতে শোণিতপুৰতো প্ৰায় ৩,০০০ কিমানজনী আমাৰ বাইদেউ ভণ্টি এই ৰেহাইটো পাব। লগতে ১৭৫জন নে ১৭৩জন ছেল্ফ হেল্প গ্ৰুপৰ আমাৰ বাইদেউসকলক ৪০,০০০ টকাকৈ নিজৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰাৰ কাৰণে ক্ষুদ্ৰ খাদ্য প্ৰকল্প লগাবৰ কাৰণে ৪০,০০০ টকাৰ প্ৰথম চিড মানি দিয়া হৈছে। এই ৪০,০০০ টকাটো যদি সদব্যৱহাৰ কৰে, এই সদব্যৱহাৰ কৰাৰ পিছত চৰকাৰে ভালকৈ এটা ফাইনেন্স কৰি বাইদেউসকলৰ জীৱনত আৰ্থিক উন্নতি কেনেকৈ আহিব পাৰে তাৰ বাবে সংকল্পৰে কাম কৰি আছে। আৰু মই ভাবোঁ যে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত ইয়াতকৈ ভাল ব্যৱস্থা হ'ব নোৱাৰে আৰু কোনো দালাল নোহোৱাকৈ এই গোটেই ব্যৱস্থাপনাটো কৰা হৈছে। লগতে আজি শোণিতপুৰ জিলাৰ ২০২৪ বানপানী আৰু ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলকো একালীন সাহায্য ১,২০,০০০, যাৰ ঘৰ ভাঙা নাছিল কিন্তু ক্ষতি হৈছিলে, বাচন নষ্ট হৈছিলে, কাপোৰ কানি নষ্ট হৈছিলে, তেনেকুৱা ব্যক্তিসকলকো আজি পইচা দিয়া হৈছে। খেতি পথাৰো যদি নষ্ট হৈছিলে ৭,০০০ টকা পাৰ হেক্টৰ খেতি পথাৰ নষ্ট হোৱাৰ কাৰণেও দিয়া হৈছে। ডাঙৰ কথাটো হ'ল যে এটা সময় আছিলে বছৰ কি বছৰ এই বানপানীৰ সাহায্যটো বিতৰণত অনীহা দেখা গৈছিলে। ৩ বছৰ হৈ যায় কিন্তু বান সাহায্য নাপায়, দালাল চক্ৰ এটা সোমাই আছিলে। প্ৰথমবাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী কাৰ্যকালত আমি দেখিবলৈ পাইছোঁ ৩০ অক্টোবৰত বানপানীৰ এইটো শেষ হয়। আনুষ্ঠানিকভাৱে কোৱা হয় যে ৩০ অক্টোবৰৰ পিছত আৰু বানপানী নহয়। ৩০ অক্টোবৰৰ পিছত ৰিপৰ্টটো চাৰ্কিল অফিচৰ পৰা DC অফিচত গ'ল, 7 দিনৰ ভিতৰত দিছপুৰ গ'ল, কেবিনেট মিটিং হ'ল, অনুমোদন হ'ল আৰু দেখোঁতে দেখোঁতে আজি আমি গোটেই অসমত এই বান সাহায্য পোৱা ২০২৪ হিতাধিকাৰীক পোনপটীয়াভাৱে DTPৰ জৰিয়তে পইচা বেংক একাউণ্টত সোমাই দিম। না কোনো দালাল আছে, না চাৰ্কিল অফিচত যাব লগা আছে, না মণ্ডল কানুংগক তেল মাৰিব লগা আছে, নে ক'ৰবাত যায় হাতযোৰ কৰিব আছে। যাৰ যি পাব লগা আছিল ৰিপৰ্ট হ'ল আৰু পইচাটো আজি বেংক একাউণ্টত সোমাই গ'ল।